মই জনামতে মোৰ এই আবু ছাইদ নামৰ সৰু ভাইটি ব্যৱসায়ৰ ক্ষেত্ৰত যিখন ঠাইত ব্যৱসায় কৰিছিল আৰু আমাৰ যি বাগমাৰা চৰৰ মানুহৰ লগত যেনেকুৱা চলিছিল একেবাৰে নৰম ভদ্ৰ আৰু ভাষাৰে ক'ব নোৱাৰিম। আপুনি পৰিৱেশটো চালে গম পাব যে প্ৰত্যেকজন মানুহে কান্দি আছে। এজন মানুহ এন্তেকাল হ'লে মৰিলে ইমান মানুহ নাকান্দে যিমান কান্দি আছে। আৰু সেই ভাতৃৰ মোৰ সৰু ভাইটিৰ কণকণি দুজন ল'ৰা ছোৱালী আছে আৰু তেখেতৰ দেউতাক মোৰ খুৰা ইয়াতে উপস্থিত আছে। ময়ো কথা ওলাব নোহোৱা হৈছে যে আৱেগক পুৰা ফেমিলি তাৰমানে ভাঙি পৰিছে। সেইকাৰণে মই আপোনালোকৰ মাধ্যমত অসম চৰকাৰক বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, যি গুলি কৰি দুৰ্বৃত্তিয়ে মোৰ ভাইটিক হত্যা কৰিলে তাৰ উচিত তদন্ত কৰি উচিত শাস্তি দিব লাগে। আৰু এই দুখীয়া পৰিয়াল একমাত্ৰ এই ভাইটি আছিল এইখন ফেমিলিৰ এইখন পৰিয়ালৰ উপাৰ্জনৰ মেইন মানুহ। তেখেতে এই ভাইটিৰ এন্তেকালত এই ফেমিলিখন যেন মৰাৰ অৱস্থা এনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মই অসম চৰকাৰক বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে এই ফেমিলিৰ ওপৰত এটা ভাল দৃষ্টি ৰাখি চৰকাৰীভাৱে সহায় সহযোগিতাৰ হাত আগবঢ়ায়। এইখিনিকৈ মই আপোনালোকৰ মাধ্যমত আকৌ আবেদন কৰিছোঁ, যি দুৰ্বৃত্তিয়ে এই ৩-৪টা গুলি একে ধাৰাতে কৰি নিৰ্মলভাৱে হত্যা কৰিলে এই হত্যাৰ উচিত তদন্ত কৰি উচিত শাস্তি চাওঁ। আৰু আপুনি আৰু আমাৰ ফেমিলিৰ সকলো মানুহক চাই আপুনি গম পাব যে আমি আজি কি অৱস্থাত আছোঁ। সেইকাৰণে লাষ্টতো কৈছোঁ, এনেকুৱা ঘটনা যাতে আৰু ক'তো নহয়, এনেকুৱা যাতে মাক দেউতাকক কন্দাই নাযায়, এনেকুৱা ঘটনাৰ পৰা যাতে আমি অসমখন মুক্ত পাওঁ। এইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ বিনম্ৰতাৰে মই আবেদন কৰিছোঁ যে দুৰ্বৃত্তক উচিত শাস্তি দিব লাগে আৰু এই পৰিয়ালখনৰ কাৰণে যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাল চিন্তা কৰে, এইখিনি আশা কৰিছোঁ।